নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 13 মাৰ্চ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। কাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। NRCত নাম নহা লোকক বাদ দি অসমত এজনো বিদেশী সোমাব নোৱাৰে। দুমাহমানৰ পিছত অসমৰ ৰাইজে সকলো গম পাই যাব। কিমানজন লোকে আবেদন কৰিছে এমাহৰ পিছতে গম পাই যাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আজিৰ দিনটোতে কেইবাটাও বৃহৎ মন্তব্য কৰিছে কাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমত কিমানে আবেদন কৰিলে স্পষ্টকৈ ওলাই পৰিব আৰু কোনখন জিলাত কিমান লোকে আবেদন কৰিলে পৰ্টেলত ওলাই পৰিব আৰু কা আন্দোলনৰ 5 শ্বহীদৰ পৰিয়ালে এতিয়া ন্যায় পাব আৰু লাখ লাখ বহিৰাগত সোমাব বুলি কোৱাসকলে এতিয়া প্ৰমাণ দিব লাগিব আৰু এতিয়া আবেদনকাৰীসকলৰ নিজৰ পৰিচয় দিয়াৰ সময় আহিব। এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। আমি সবিশেষ জনাই যাম যে আজিৰ দিনটোতে কা বলবৎক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি বৃহৎ মন্তব্য আগবঢ়াইছে। মই কা বিৰোধী সমৰ্থক সকলোকে সমৰ্থন কৰোঁ আৰু সঁচাকৈ যদি লাখে লাখে আবেদন কৰে ময়ো বিৰোধিতা কৰিম আৰু এজনো যদি প্ৰথম মানুহ সোমায় ক্ষমা কৰিব, এজনো যদি নতুন মানুহ সোমায় প্ৰথমে মই পদত্যাগ কৰিম বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আন্দোলন কৰিলেও আবেদন প্ৰক্ৰিয়া চলিয়াই থাকিব আৰু শ্বহীদৰ মৃত্যুৰ কাৰণ কোন সেয়া অসমৰ ৰাইজে গম পাব আৰু সীমিত সংখ্যক লোকেহে ইয়াৰ আবেদন কৰিব। আবেদনকাৰী যদি 20 লাখ হয় ময়ো আন্দোলন কৰিম আৰু অৱশ্যে বৰাকত আবেদনকাৰীৰ সংখ্যা বেছি হ'ব পাৰে বুলিও মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। যিয়ে কাৰ বিৰোধিতা কৰে আদালতত যাব পাৰে আৰু যিসকলে এই আইনৰ সুবিধা পাব তেওঁলোকে বিজেপিক ভোট দিব আৰু বহুত বেছি লোকৰ নাম আহিলে আমি উত্তৰ দিব লাগিব আৰু NRCত নাম নহা লোকক বাদ দি অসমত এজনো বিদেশী সোমাব নোৱাৰে আৰু দুমাহমানৰ পিছত অসমৰ ৰাইজে সকলো কথা গম পাই যাব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। যে কিমানজন লোকে আবেদন কৰিছে এমাহমানৰ পিছতে গম পাই যাব অসমৰ ৰাইজে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 13টা ডাঙৰ ঘোষণা। লাখ লাখ যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ। আমি যেতিয়া চাকৰি দিম বুলি কৈছিলোঁ কোনেও বিশ্বাস কৰা নাছিল। আমাৰ দলৰ মজিয়াতো আলোচনা হৈছিল কিদৰে 1 লাখ চাকৰি দিব। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। কিন্তু আমি জানিছিলোঁ ৰাইজৰ আশীৰ্বাদ থাকিলে আমি এভাৰেষ্টতো আহৰণ কৰিব পাৰিম। কিন্তু 2 বছৰ 8 মাহৰ ভিতৰত আমি 97,000 চাকৰি দিলোঁ। অকল এয়াই নহয়, চিৰকালৰ বাবে অসমত চাকৰি আৰু দালালৰ বজাৰ বন্ধ হৈ গ'ল। আজিৰ ল'ৰা ছোৱালীয়ে জানে যে পঢ়া শুনা কৰিলেহে চাকৰি লাভ কৰিব, কিন্তু দৌৰি পৰীক্ষাত পাছ কৰিলেহে পুলিচৰ চাকৰি পাব। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আগতে ৰাজনৈতিক নেতা অথবা দালালক পইচা নিদিলে চাকৰি নহৈছিল, কিন্তু আজি আৰু সেই দিন নাই। 1 লাখ চাকৰি শেষ হোৱাৰ দিনাই নতুনকৈ দিয়া হ'ব 35,000 চাকৰি। আমাৰ লক্ষ্য এতিয়া 1,35,000 চাকৰি। 42 লাখ পৰিয়ালক ৰেচন কাৰ্ড দিয়া হ'ল আৰু 830 টকাৰ অৰুণোদয় হৈ গ'ল 1250 টকা আৰু 18 লাখৰ পৰা 28 লাখলৈ বৃদ্ধি হ'ল অৰুণোদয় লাভ কৰা মহিলাৰ সংখ্যা আৰু 3 লাখ মহিলাই এই বছৰতে লাভ কৰিব অৰুণোদয় আঁচনি ধন। এই সকলো মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 13টা বৃহৎ ঘোষণা ৰাজ্যবাসীৰ বাবে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। মোবাইলতে নাগৰিকত্ব লাভৰ বাবে কৰিব পাৰিব আবেদন। নতুনকৈ নাগৰিকত্ব বিচৰা লোকৰ বাবে সুখবৰ। কেন্দ্ৰই শীঘ্ৰেই মুকলি কৰিব মোবাইল এপ কা 2019। এই এপৰ জৰিয়তে যোগ্য লোকে নাগৰিকত্বৰ বাবে কৰিব পাৰিব আবেদন আৰু ইণ্ডিয়ান চিটিজেনশ্বিপ line.nic.in জৰিয়তে নাগৰিকত্বৰ বাবে আপুনি কৰিব পাৰিব আবেদন। পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ ধৰ্মীয় উৎপীড়নৰ বলি হোৱা লোকে পাব নাগৰিকত্ব আৰু হিন্দু, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী লোকে নাগৰিকত্বৰ বাবে কৰিব পাৰিব আবেদন আৰু 2014 চনৰ 31 ডিচেম্বৰৰ পূৰ্বে ভাৰতলৈ অহা নাগৰিকে কৰিব পাৰিব এই আবেদন আৰু পাছপৰ্ট বা অন্য ডকুমেণ্ট নাথাকিলেও কৰিব পাৰিব আবেদন। এই মুহূৰ্তত জনাইছোঁ আজিৰ 4ৰ্থ নম্বৰ খবৰটো। চৰ অঞ্চলৰ লোকলৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মাতব্বৰে দখল কৰি থকা মাটি দুখীয়াক বিতৰণ কৰিব চৰকাৰে।
মাতব্বৰৰ দালালি এইখন অসমত চলিবলৈ দিয়া নহ'ব আৰু মাতব্বৰী ব্যৱস্থা সম্পূৰ্ণৰূপে নোহোৱা কৰিব চৰকাৰে। অসমৰ পৰা সম্পূৰ্ণৰূপে নোহোৱা হ'ব মাতব্বৰী ব্যৱস্থা। চৰ অঞ্চলৰ হাজাৰ হাজাৰ বিঘা মাটি দখল কৰি ৰাখিছে মাতব্বৰে আৰু এই সকলো মাটি পুনৰুদ্ধাৰ কৰিব চৰকাৰে আৰু এই মাটিৰ অধিকাৰ কেৱল দুখীয়া জনতাই পাব। এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আৰু চৰ অঞ্চলৰ লোকলৈ এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰন্ধন গেছক লৈ বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰতিটো চিলিণ্ডাৰত পাব 300 টকা ৰেহাই। ৰেচন কাৰ্ডৰ লগতে উজ্জ্বলা আঁচনি থকা লোকে লাভ কৰিব এই আঁচনিৰ সুবিধা আৰু কোটি কোটি লোকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এই বৃহৎ ঘোষণা। আৰু 2025 চনলৈকে প্ৰতিটো চিলিণ্ডাৰত ৰেহাই পাব আপুনি 300 টকা আৰু 31 মাৰ্চ 2025লৈকে এই ঘোষণা মোদী চৰকাৰৰ। আৰু ৰন্ধন গেছক লৈ বৃহৎ ঘোষণা কৰিছে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰতিটো চিলিণ্ডাৰত পাব আপুনি 300 টকাৰ এক বিশেষ ৰেহাই আৰু ৰেচন কাৰ্ডৰ লগতে উজ্জ্বলা আঁচনি থকা লোকে লাভ কৰিব এই আঁচনিৰ সুবিধা।